Hello everyone, welcome to Udgyon Academy. মই আজি আপোনালোকক গভৰ্ণমেণ্ট এক্সাম এটাত যদি পলিটিখন আমি কেনেদৰে কভাৰ আপ কৰিব পাৰোঁ বা ইম্পৰ্টেণ্ট টপিক বিলাক কেনেকৈ আমি ইয়াত নিব পাৰোঁ সেই তাৰ বিষয়ে আজি চিলেবাছটো তোমালোকক জনাব বিচাৰিছোঁ। পলিটি এটা সাধাৰণতে আমি যদি বহুত ইম্পৰ্টেণ্ট টপিক বুলি কওঁ সেইটো এটা টপিক হৈছে এইটো ফাণ্ডামেণ্টেল ৰাইটছ। ফাণ্ডামেণ্টেল ৰাইটছ হৈছে চবতছে ইম্পৰ্টেণ্ট টপিক। তাত আৰ্টিকল 12 to 35 লগে যোনটো আৰ্টিকল থাকে সেইটো ফাণ্ডামেণ্টেল ৰাইটছত পৰে। এইটো বহুত এটা ইম্পৰ্টেণ্ট টপিক হৈ যায়। তাৰপিছত DPSP ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি তাত আৰ্টিকল 36 to 51 লগে পৰে। তাৰপিছত ফাণ্ডামেণ্টেল ডিউটিজ তাত আৰ্টিকল 51A। এই তিনিটা টপিক যদি তোমালোকে কভাৰ কৰি দিয়া অলমোষ্ট 40% অফ পলিটি তোমালোকৰ কমপ্লিট হৈ যায়। তাৰপিছত টপিক লাইক সৰু সৰু টপিক কিছুমান প্ৰিএম্বল, চিটিজেনশ্বিপ, তাৰপিছত আহিলে চিটিজেনশ্বিপৰ পিছত লাইক কনষ্টিটিউচনেল বডিজ। কনষ্টিটিউচনেল বডিজটো ইমান থাৰ্ড গ্ৰেডত ইমান এডিয়াৰ নিচিনা এক্সামবিলাকত ইমান এটা ইম্পৰ্টেণ্ট নহয় যদিও জাষ্ট কোনটো কনষ্টিটিউচনেল বডিজ কোনটো আনকনষ্টিটিউচনেল বডিজ সেইটো আমি জনাটো প্ৰয়োজন। নন কনষ্টিটিউচনেল বডিজ। তাৰপিছত প্ৰাইম মিনিষ্টাৰ, প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্টত তোমাৰ ইয়াত আহিব এপইণ্টমেণ্ট কেনেকৈ হয় বা ইয়াৰ ফাংচনছবিলাক কেনেকৈ ইয়াত সিহঁতে যাতে এক্সিকিউট কৰে সেইবিলাকৰ বিষয়ে আমি জনাটো প্ৰয়োজন। বা তাৰপিছত আহিব তোমাৰ এমেণ্ডমেণ্টবিলাক। যোনটো এমেণ্ডমেণ্টত এতিয়া বহুতকেইটা এমেণ্ডমেণ্ট আছে, কমেও 106 to অলমষ্ট 108 হৈছে এতিয়া ৰিচেণ্টলি। তো তোমালোকে যদি 108 কেইটা মুখস্থ ৰাখিব বা মনত থাকিবলৈ প্ৰয়োজন নাই, কিছুমান ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট আছে লাইক 42nd এমেণ্ডমেণ্ট এক্ট, 42nd, 44th মই দি দিম। সেইবিলাক যোনবিলাক ইম্পৰ্টেণ্ট মই কৈ দিম, সেইবিলাক তোমালোকে মুখস্থ বা মনত যেনেকৈ মনত ৰাখিলে এমেণ্ডমেণ্টটো হৈ যাব। তাৰপিছত আহে তোমাৰ স্কেডিউল। স্কেডিউলছত তোমাৰ 12খন স্কেডিউলছ আছে, 12। তো সেইকেইটা মনত ৰাখিলে হ'ল ক'ত কি টপিকছ আহে। পিছত আহিব তোমাৰ জুডিচিয়েৰী। জুডিচিয়েৰীত তোমাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া, সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট দুটা আহিব ফাৰ্ষ্ট। সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট তাত কেনেকৈ প্ৰচিডিউৰবিলাক ষ্টাৰ্ট হয় বা হাইকোৰ্টৰ কি কি পাৱাৰ আছে, সুপ্ৰিম কোৰ্টৰ কি কি পাৱাৰ আছে সেইবিলাকৰ বিষয়ে তাত জানিব লাগিব। তাৰপিছত CJI বা হাইকোৰ্টৰ যোনটো চিফ জাষ্টিচ অফ হাইকোৰ্ট বা ডিষ্ট্ৰিক্ট কোৰ্ট সেইবিলাক সকলো জুডিচিয়াৰীত জানিব লাগিব। তাৰপিছত আহিলে তোমাৰ এক্সিকিউটিভ, লেজিছলেটিভ। সিহঁতৰ ফাংচনবিলাক আমি জানিলেই হ'ল, ইমান ডেপথত যাব নালাগে। আৰু জুডিচিয়াৰী আৰু এক্সিকিউটিভ আৰু লেজিছলেটিভৰ মাজৰ সম্পৰ্ক বা নিজৰ ফাংচনছবিলাক সেইবিলাকৰ বিষয়ে অলপ জানিলে হৈ গ'ল, ইমান ডেপথত যাব দৰকাৰ নাই। এইটোৱে চিলেবাছ। এতিয়া মই প্ৰিএম্বুল যোনটো আমাৰ টপিক, সেই টপিকটো মই অলপ তোমালোকক বুজাবলৈ চেষ্টা কৰিম। প্ৰিএম্বুল। এতিয়া প্ৰিএম্বুল ক'লে আমি কি বুজো? প্ৰিএম্বুল মানে হৈছে preface of the constitution. Preface of the constitution. যেতিয়া এটা আমি কিতাপ এখন যেতিয়া পঢ়ো, কিতাপখনত আমি সদায় আঠকথা বুলি এটা ফাৰ্ষ্টত পেজ পাওঁ, সেইটো হৈছে কনষ্টিটিউচনৰ ভাষাত প্ৰিএম্বুল। সেইটোৱে হৈছে প্ৰিফেচটো হৈছে প্ৰিএম্বুল। প্ৰিএম্বুলত উইথ দ্য পিপুল অফ দ্য ইণ্ডিয়াত প্ৰিএম্বুলৰ এটা পাঠ কোৱা হয়। সেই পাঠটোত
sovereign কিছুমান শব্দ লাইক sovereign, ডেমক্ৰেচি, ৰিপাব্লিক এইবিলাক ৱৰ্ড পোৱা যায়। এই ৱৰ্ড বিলাকৰ অৰ্থনো কি বুজায় সেইটোৱে হৈছে সেইটোৱে ইম্পৰ্টেণ্ট প্ৰিএম্বলত। লাইক ফাৰ্ষ্টতে এতিয়া আমি ৱৰ্ডটো লৈছো sovereign। যোনটো অসমীয়াত কয় সাৰ্বভৌমত্ব। sovereign মানে কি এতিয়া বুজে? sovereign মানে এইটো বুজে internally either internationally they can manage their own affairs তেওঁলোকে ইণ্টাৰনেশ্যনেলি বা ইণ্টাৰনেলি যোনবিলাক এফেয়াৰ্ছ বিলাক নিজে মেনেজ কৰিবলৈ কোনো বাহিৰা শক্তি বা ভিতৰুৱা যি শক্তিৰ প্ৰেছাৰ লৈ এফেয়াৰ্ছ বিলাক মেনেজ কৰিব নালাগে, সেইটোৱে হৈছে sovereign। ইয়াৰ অৰ্থ হৈছে sovereign আৰু ইণ্ডিয়া হৈছে sovereign country। ছেকেণ্ডত আহিলে তোমাৰ ডেমক্ৰেটিক। ডেমক্ৰেটিক অসমীয়া যোনটো কয় গণতান্ত্ৰিক, গণতন্ত্ৰ। ডেমক্ৰেটিক বুলি ক'লে সুপ্ৰিম পাৱাৰ যোনটো হয় আমাৰ সুপ্ৰিম পাৱাৰ of the nation বা constitution in the hand of ordinary people। আমাৰ যোনটো সুপ্ৰিম পাৱাৰ সেইটো হৈছে ভোটিং ৰাইট। যোনটো ভোটিং ৰাইট, সেই ভোটিং ৰাইটটো হৈছে আমাৰ সুপ্ৰিম পাৱাৰ। আমি যে ইলেক্ট কৰিব পাৰোঁ আমাৰ নিজৰ ৰিপ্ৰেজেণ্টেটিভক, সেই সুপ্ৰিম পাৱাৰটো আমাৰ অৰ্ডিনাৰী পিপুল যোনবিলাক আমাৰ নিচিনা অৰ্ডিনাৰী পিপুলৰ মাজত সেই ভোটিং ৰাইটটো থাকে। গতিকে সেইটোৱে হৈছে ডেমক্ৰেচি। যেতিয়া ভোটিং ৰাইট থাকিব কোনোবা এখন কাণ্ট্ৰিত ইণ্ডিভিজুৱেলি, সেই দেশখন সদায় ডেমক্ৰেটিক হয়। আৰু ইণ্ডিয়া ইজ এ ডেমক্ৰেটিক কাণ্ট্ৰি। তাৰপিছত আহিলে সেকুলাৰ। যোনটো কয় ধৰ্ম নিৰপেক্ষ। সেকুলাৰ মানে কি হৈছে? সেকুলাৰ মানে হৈছে each and every religion is equal for government। গভৰ্ণমেণ্টৰ কাৰণে প্ৰতিটো ৰিলিজনে ইকুৱেল। কোনো এটা ৰিলিজনক যে মানে নিজৰ যোনটো ইম্পৰ্টেঞ্চটো দিব নোৱাৰিব। প্ৰতিটো ৰিলিজনে ইকুৱেল হ'ব আৰু প্ৰতিটো ৰিলিজনক ইকুৱেলি ট্ৰিট কৰিব। সেইটোৱে হৈছে সেকুলাৰ। আৰু ইণ্ডিয়া হৈছে এখন সেকুলাৰ কাণ্ট্ৰি। সেকুলাৰ কাণ্ট্ৰি। এতিয়া সেকুলাৰিজমত দুটা, এটা পজিটিভ থাকে, এটা নেগেটিভ থাকে। ইণ্ডিয়াই পজিটিভটো বিলিভ কৰে, যোনটো হৈছে প্ৰতিটো ৰিলিজনক সিহঁতৰ কিছুমান এফেয়াৰ্ছ বিলাকত বা আগবাঢ়িবলৈ কিছুমান সিহঁতে ইণ্টাৰফেয়াৰ কৰে, মানে চবকে আইডেণ্টিফাই কৰে, সেইটো হয়। কিন্তু নেগেটিভ সেকুলাৰিজমটো হৈছে যোনটো ৰিলিজনৰ পৰা নিজকে সিহঁতে আইচলেট কৰি দিয়ে ৰিলিজনৰ পৰা। কোনো ৰিলিজনক সিহঁতে আইডেণ্টিফাই নকৰে, সেইটো হৈছে নেগেটিভ সেকুলাৰিজম, আৰু সেইটো ইণ্ডিয়াই ফ'ল' নকৰে।
তাৰপিছত আহিলে ছচিয়েলিষ্ট বা ছচিয়েলিজম, সমাজতান্ত্ৰিক। সমাজতান্ত্ৰিক বুলি ক'লে এতিয়া কি বুজে? এইটো হৈছে এটা বহুত এটা অল্ড কনচেপ্ট, যোনটোৰ নিজৰ এবিলিটি অনুসৰি ইণ্ডিভিজুৱেলে নিজৰ এবিলিটি অনুসৰি নিজৰ কাম কৰিব। লাইক তুমি যদি চাৰ্জাৰী কৰাত ভাল আৰু তুমি যদি গাড়ী চলোৱাত ভাল, ড্ৰাইভিঙত ভাল, তো তুমি ইয়াক চাৰ্জাৰী, ইয়াৰ বেমাৰ হৈছে চাৰ্জাৰী কৰি দিলে আৰু ইয়াক ড্ৰাইভিং কৰি ইয়াক সহায় কৰি দিয়ে। সেইটোৱে হৈছে ছচিয়েলিজম। আৰু এইটো ৰিয়েল লাইফত অলপ ইমান ইম্পৰ্টেণ্ট নহয়, ৰিয়েল লাইফত এইটো কাৰণে সেইটো অলমষ্ট খতম হৈ গৈছে ছচিয়েলিজম। আৰু এই ৱৰ্ডটো অৰিজিনেলি নাছিলে 42nd এমেণ্ডমেণ্টত ইয়াক এড কৰা হৈছিলে। এতিয়া আমি হ'ব ৰিপাব্লিক। ৰিপাব্লিক ৰিপাব্লিক বুলিলে কি বুজায়? হেড অফ দ্য নেশ্যন ইলেক্টেড হয়, which is president. Because India is a republic country, because আমাৰ প্ৰেসিডেন্ট যোনজন হয় সেইজন সদায় আমাৰ ইলেক্টেড হয়। তো সেইটো কাৰণে আমাৰ ইণ্ডিয়া এখন ৰিপাব্লিক কাণ্ট্ৰি। আমাৰ যোনজন আমাৰ ৰিপ্ৰেজেন্টেটিভ য'ত থাকে, আমি ৰিপ্ৰেজেন্টেটিভ ইলেক্ট কৰি পঠাওঁ, সেই সিহঁতে প্ৰেসিডেন্টক ইলেক্ট কৰে। কাণ্ট্ৰি লাইক ব্ৰিটেইন, তাত হেড অফ দ্য যোনজন নেশ্যন হয় সিহঁতে লাইক কুইন, হেড অফ দ্য নেশ্যন, ডিচেণ্ডেণ্ট অনুসৰি পায়, ইলেক্টেড নহয়। তো সেইটো ডিফাৰেঞ্চ। তাৰপিছত প্ৰেমবোলৰ বিষয়ে অলমষ্ট হৈ গৈছে ইম্পৰ্টেণ্ট টপিকবিলাক, আৰু বেছিকৈ প্ৰেমবোলৰ জানিব দৰকাৰ নাই। এতিয়া আমি অকল এটাই বস্তু প্ৰেমবোলত আৰু এটা মনত ৰাখিবলগীয়া বস্তু হৈছে এমেণ্ডমেণ্ট। কোনটো এমেণ্ডমেণ্ট প্ৰেমবোলৰ লগত ৰিলেশ্যন আছে? সেইটো হৈছে 42nd এমেণ্ডমেণ্ট। Amendment Act of 1976. তাত তিনিটা ৱৰ্ড তোমালোক এড কৰা হৈছিলে। এটা হৈছে সেকুলাৰ, ছচিয়েলিষ্ট আৰু ইণ্টিগ্ৰিটি। এইকেইটা এড কৰা হৈছিল। That's all. Thank you so much for watching. তো ক্লিয়াৰ কৰিলোঁ। তাৰপিছত আমাৰ যোনবিলাক MCQ হয়, MCQ আমি প্ৰভাইড কৰিম, আপোনালোকে তাক চাব পাৰিব আমাৰ ইউটিউব চেনেলতে। তাৰপিছত আমি এনেকৈ চিৰিজটো আমি কণ্টিনিউ কৰিম। নেক্সট লাইক টপিক লাইক ফাণ্ডামেণ্টেল ৰাইটছ ষ্টাৰ্ট কৰিম। তো আপোনালোকে চাই থাকিব আৰু সকলোৱে আগবাঢ়ি গৈ থাকক। ধন্যবাদ।